নমস্কার। আজি আমি এই হাছিলা বিল গোৱালপাৰা হাছিলা বিল উচ্ছেদিত মানুহৰ ওচৰত আমি কেইজন মানুহ ওলামাসকল আহিছোঁ দেখা সাক্ষাৎ কৰাৰ কাৰণে, তেওঁলোকৰ খা খবৰ লোৱাৰ কাৰণে। খা খবৰ কি ল'ম, কিন্তু তেওঁলোকৰ দুৰ্দশা দেখি আমি হতভম্বিত হৈছোঁ। তেওঁলোকে তিৰপলৰ তলত আছে, তলত পানী আৰু ওপৰত বৰষুণ। যেতিয়া বৰষুণ এৰে তেতিয়া গৰম, এই গৰমৰ মাজতে তেওঁলোকে ইমান কষ্ট কৰি আছে। তেওঁলোকৰ খোৱা নাই, তেওঁলোকৰ পানীৰ ব্যৱস্থা নাই, তেওঁলোকে লেট্ৰিন বাথৰুমৰ কোনো ব্যৱস্থা নাই। চৰকাৰে উচ্ছেদিত কৰিছে, ঠিকেই আছে, কিন্তু তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ আৰু মানুহখিনিৰ ওপৰত অলপ নজৰ দিয়াৰ কাৰণে। তেওঁলোকে ল'ৰা ছোৱালী পঢ়া শুনা, আজি আমি পালোঁ, আমাৰ আগতে এজন ল'ৰা ইংলিছ স্কুলত পঢ়ে, ল'ৰাজন আহিল, তাৰপিছত দেখা পাইছোঁ যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে স্কুল কলেজত পঢ়ি আছে। গতিকে তেওঁলোকক এই লেখা পঢ়াৰ পৰা, তেওঁলোকে স্কুল কলেজৰ পৰা তেওঁলোক বঞ্চিত কৰা হৈছে। কিমান দিনলৈকে তেওঁলোকে এই দুৰ্দশাত থাকিব, তাৰ কোনো ঠাই ঠিকানা নাই। গতিকে এই প্ৰজন্মক যে একদম অন্ধকাৰ ৰাস্তাত ঠেলি দিয়া হৈছে, চৰকাৰে ঠেলি দিছে, উঠি অহা প্ৰজন্মক বা উঠি অহা ল'ৰা ছোৱালীবিলাকক ভৱিষ্যতৰ পিনে লক্ষ্য কৰি এই মানুহখিনিক যাতে অলপ পুনৰ সংস্থাপন দিয়ে, তাৰ কাৰণে আমি তোৰ জোৰ কৰি এনেকৈ চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ। ধন্যবাদ।